নমস্কাৰ কি খবৰ মই নিৰঞ্জন বৰা মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ যিহেতু অসম চৰকাৰৰ গেট 3 গেট 4 যিখিনি চাকৰি আছিলে তাৰ এডিআৰই আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ আণ্ডাৰত আপোনালোকৰ এক্সামটো কণ্ডাক্ট কৰিছিলে সেৱাৰ আণ্ডাৰত কৰিছিলে আপোনালোকৰ যিহেতু আজি 7 মাৰ্চ 2025 তাৰিখে গোটেইখিনি 8 পাছ মেট্ৰিক পাছ 4th গেট আৰু হাই সেকেন্ডাৰী পাছ 3rd গেট ড্ৰাইভাৰ 3rd গেট আৰু বেচিলাৰ ডিগ্ৰী 3rd গেট বেচিলাৰ ডিগ্ৰী উইথ কম্পিউটাৰ গোটেইখিনি যিমানখিনি পোষ্টৰ কাৰণে এক্সাম হৈছিলে তাৰ ইতিমধ্যে ফাইনেলি নেক্সট ষ্টেপ যিটো স্কিল টেষ্ট বা ভাইভা আছে তাৰ কাৰণে যিসকল কম্পিউটাৰ আছে তেওঁলোকৰ স্কিল হ'ব বা আইটিআই আছে তেওঁলোকৰ স্কিল হ'ব আৰু যিসকল চিম্পল হাই সেকেন্ডাৰী পাছ মেট্ৰিক পাছ 8 পাছ কৰে তেওঁলোকৰ ভাইভা টেষ্ট অনুষ্ঠিত হ'ব তাৰ সেকেন্ড ষ্টেপৰ কাৰণে যেটো ৰিজাল্ট মুকলি কৰিছে আপোনালোকে নিজৰ মোবাইল ফোনত যদি এতিয়াও যেটো গম পাইছে ৰিজাল্ট আহিলে বুলি সকলোৱে আৰু যিসকল মোৰ সাবস্ক্ৰাইবাৰ আছে বৰ্তমানলৈকে ভিডিওটো খুলিছে তেওঁলোকে যেহেতু চাবৰ কাৰণে ইচ্ছা কৰে নিজে কেনেদৰে নিজৰ মোবাইল ফোনত চেক কৰিব পাৰিব বা কাট অফনো কিমান মান গৈছে কিছুমান কাষ্টত 26-15 চাকৰি হৈছে মই আপোনালোকক লাইভ দেখাই দিম কিন্তু কিছুমানত হাই গৈছে যেটো জানে কিমান লাখ 18 লাখ মান ক্যান্ডিডেটে আপোনালোকে এক্সাম দিছিলে তাৰ এপ্লাই কৰিছিল তাৰে 15 লাখ মানেটো কন্টিনিউ এক্সাম দিছে 15 লাখৰ ভিতৰত আপোনাৰ মাত্ৰ এটা পোষ্ট এগেইনষ্ট দুটাকে মাৰিছে খুব বেছি আপোনাৰ 10-15 হাজাৰ মান ল'ৰা ছোৱালীহে পাছ কৰিছে নিশ্চয় হয়তো 20 হাজাৰ পাছ কৰিছে সেইবাবে কেনেদৰে চেক কৰিব পাৰিব আপোনালোকে ভিডিওটো শেষলৈকে চাব অকমান দীঘলীয়া হ'ব কিন্তু আগতে কৈছো ভিডিওটো শেষলৈকে চাব আহক এতিয়া আমি ভিডিওটো আৰম্ভ কৰো প্ৰথম আপোনাৰ মোবাইল ফোনত মাৰিলে হ'ল sebaonline.org.in বুলি মাৰিব তাৰ পিছত লগালক এই ওয়েবসাইটটো খোল খাই যাব ইয়াৰ আপোনালোকৰ তাৰ পিছত ওয়েবসাইটটো খোলাৰ পিছত দেখিলে বোৰ্ড অফ সেকেন্ডাৰী এডুকেশ্যন আসাম বামুনি মৈদাম গুৱাহাটী ইয়াত গোটেইখিনি লিংক আছে কেনেদৰে চেক কৰিব ইয়াত একেবাৰে ওপৰত যে দেখিছে ষ্টেট লেভেল ৰিক্ৰুটমেণ্ট কমিশ্যন অফ ক্লাছ 3 পোষ্ট ওপৰৰ পোষ্ট কেইটা হলে আপোনাৰ 3rd গ্ৰেডৰ পোষ্ট প্ৰথমটো হ'ল এইচএসএলসি লেভেলৰ যিটো 3rd গ্ৰেডৰ পোষ্ট হৈছিল তাৰ লিংক সেকেন্ডটো বেচিলাৰ ডিগ্ৰী লেভেলৰ যিখিনি পোষ্ট আছিল তাৰ লিংক হয় সেকেন্ডখিনি আৰু 3 নম্বৰটো হ'ল পেপাৰ 5ৰ আপোনাৰ এইচএসএলসি হাই সেকেন্ডাৰী মেট্ৰিক পাছ কৰি যিসকলে ড্ৰাইভাৰত এপ্লাই কৰিছিল তেওঁলোকৰ লিংক হয় এটো ৰিজাল্ট চেক কৰা তাৰ তললে যদি চাই একেবাৰে ওপৰটো মেট্ৰিক পাছ লেভেলৰ আপোনালোকৰ 4th গেটৰ লিংক 2 নম্বৰটো হ'ল আপোনাৰ 8 পাছ লেভেলৰ 4th গেটৰ লিংক এতিয়া মই এটা দেখাইছো যত নেকি ময়ো দিছিলো আপোনাৰ মই এতিয়া 3rd গেটৰ লিংকটোত আপোনালোকক দেখাই দিম লিংকটোত ক্লিক কৰি দিয়াৰ পিছতে আপোনাৰ এনেদৰে আহিব এনেদৰে অহাৰ পিছত চেক কৰিবলৈ হলে ৰিজাল্টটো মই এইটো কথা কৈছো এইটো পেপাৰ হৈছিল আপোনাৰ 15/9/2024 15 তাৰিখ 9 মাহ 2024 তাৰিখে পেপাৰটো হৈছিল এপ্লিকেশন আইডি জেগাত আপোনাৰ যিটো এপ্লিকেশন নাম্বাৰ আছিল আপোনাৰ এপ্লিকেশন ফৰ্মখন নিশ্চয় আছে নাই যদিও আপুনি ফৰগেট পাসপোৰ্ট কৰিব ফৰগেট পাসপোৰ্ট কৰাৰ পিছত আপোনাৰ মোবাইল নাম্বাৰটো আৰু ডেট অফ বাৰ্থটো দিবলৈ আহিব হেইটো বহাই লৈ আপোনাৰ সাবমিট কৰি দিয়াৰ পিছতে নিজৰ যিটো ৰেজিষ্টাৰ মোবাইল নাম্বাৰ দি অনলাইন এপ্লাই কৰিছে তাত আপোনালোকৰ এপ্লিকেশন আইডি আৰু পাসপোৰ্টটো আহি যাব এতিয়া মই মোৰটো দেখাই দিছো আপোনালোকক মোৰ যেটা এক্সাম ভাল হোৱা নাই মই আগতে কৈছো মই এটো ইমান ইন্টাৰেস্টেড দি এক্সাম দিয়াও নাই আপোনালোকৰ যেটো মোৰ ডিফেন্সৰ প্ৰতি বেছি ইন্টাৰেষ্ট আছে এইবিলাক ইমান মনেই নাই হলো এক্সাম দি থৈছিল আপোনাৰ মোৰ ৰিজাল্টটো ইয়াত দেখিছে PDF আকাৰে নিজে ডাউনলোড হৈ যাব এতিয়া মই এটো কাটিব লাগিব যেহেতু এনেদৰে আপোনাৰ সেটটো ওলাই যাব ইয়াত যদি আপোনাৰ ইফালে চাওক এইবোৰ চাই দিবলৈ বাদ দিয়ক না আপোনাৰ ডিটেইলছ খিনি আছে ইয়াত পোষ্ট এপ্লাইড ফৰ মিনিমাম কোৱালিফিকেশন এইচএসএলসি লেভেল মানে এইচএস লেভেল হাই সেকেন্ডাৰী লেভেল ইয়াত প্ৰভিজনালি কোৱালিফাইড ফৰ নেক্সট লেভেল অফ টেষ্ট ইয়াত নো যদি আহে আপুনি মানে ফেল কৰিছে আৰু যদি ইএস আহে তেন্তে আপুনি নেক্সট ষ্টেপ স্কিল বা ভাইভা টেষ্ট দিবলৈ পাইছে এতিয়া এটো ৰিজাল্টটো গম পালে কেনেদৰে চেক কৰিব এইদৰে আপুনি চেক কৰিব লাগিব এতিয়া এটা ৰিজাল্ট দেখাইলো তাৰ ঠিক তেনেদৰে আপুনি 4th গ্ৰেডত যদি দিছে এনেকা লিংকটোত ক্লিক কৰি আপোনাৰ এপ্লিকেশন আইডি বহাব পাসপোৰ্ট বহাব আপোনাৰ ৰিজাল্টখন নিজে মোবাইল ফোনত PDF আকাৰে ডাউনলোড হৈ যাব সেভ কৰি ল'ব আপোনালোকে ৰখাব পাৰিব নিজৰ মোবাইলত এতিয়া কথাটো হ'ল আপোনালোকৰ কাট অফ কিমান গৈছে যেটো কিছুমান ক্যান্ডিডেটৰ কাৰণে বহুত কম কাট অফ গৈছে আৰু কিছুমানৰ কাৰণে হাই লেভেলত গৈছে প্ৰথমতে আমি 8 পাস লেভেল আমি 3rd গ্ৰেডৰ পোষ্টখিনি কাট অফ ডিটেইলছটো চাম এই ডিটেইলছটো চাবলৈ আপুনি এই কাট অফ ডিটেইলছৰ যিকিটা ৰঙা আখৰ আছে এইকিটা মই দেখাই জুম কৰি ইয়াতে আপুনি ক্লিক কৰি দিলে হ'ল কাট অফ লিষ্ট যেটো গৈছে হেতু আপোনাৰ মোবাইল ফোনত PDF আকাৰে ধুনিয়াকৈ ডাউনলোড হৈ যাব এতিয়া মোৰ মোবাইলত দেখিলে PDF আকাৰে ডাউনলোড হ'ল আপুনি বেলেগ কোটো মাথা মাৰি ফুৰিবলৈ দৰকাৰ নাই মোৰ ৰিজাল্টটো চাই দিয়ক কিবা কৰি দিয়ক মোৰ চেনেলটো যদি সাবস্ক্ৰাইব কৰি ৰাখিছে A to Z ডিটেইলছত আপোনালোকে এনেদৰে আপোনালোকৰ প্ৰতিটো তথ্য পাই থাকিব এই চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব যদি সুবিধা হয় বুলি ভাবে এতিয়া দেখিছে ষ্টেট লেভেল ৰিক্ৰুটমেন্ট বৰ্ডৰ গোটে পোষ্টখিনি কাট অফ মানে 8 হাই সেকেন্ডাৰী পাস লেভেলৰ 8 আপোনাৰ ডিগ্ৰী পাস লেভেলৰ আৰু ড্ৰাইভাৰ পোষ্টৰ গোটেখিনি কাট অফ দি থৈছে কাট অফটো এটা দীঘলীয়া প্ৰসেস মই আপোনালোকক এটা মানে দেখাই দিম আপোনালোকক কেনেকৈ চাব
একেবাৰে 1 নম্বৰ পেজটো যদি চাই হাই ছেকেণ্ডেৰী পাছ 12 পাছ লেভেলৰ সিম্পল এইখিনি কাট অফ হয় আনৰিজাৰ্ভৰ ইউআৰ এইফালে দেখিলে ইউআৰ তাৰপিছতে আপোনাৰ এছচি চাওঁ বোলে এছচি চাব এছটিপি এটো চাব এছটিপি OBC MOBC এইখিনি দেখিব এনেদৰে আপুনি চাব লাগিব নিশ্চয় বুজি পাইছে আপুনি তাৰপিছত এই সেকেন্ড ঘৰটোত আছে যে HSLC সায়েন্স মানে হাই ছেকেণ্ডেৰী সায়েন্সত পঢ়া যিসকল আছিল তেওঁলোকৰ কাৰণে এক্সট্ৰা পোষ্ট আছিল তাৰ এইখিনি কাট অফ তাৰপিছতে আহিলে বেচিলাৰ ডিগ্ৰী কাট অফখিনি এইখিনি তাৰপিছত বেচিলাৰ ডিগ্ৰী উইথ কম্পিউটাৰ যিসকলে ডিগ্ৰী কমপ্লিট কৰিছে লগতে কম্পিউটাৰ চাৰ্টিফিকেট আছিলে তেওঁলোকৰ এক্সট্ৰা পোষ্ট আছে যিহেতু সেইটো কাট অফ ইয়াত এইটো ঘৰত লিখিছে তাৰপিছত আপোনাৰ এইটো বেচিলাৰ ডিগ্ৰী লাইব্ৰেৰী সায়েন্স উইথ কম্পিউটাৰ চাৰ্টিফিকেট ডিপ্ল'মা মানে লাইব্ৰেৰী সায়েন্সৰ আপোনাৰ বেচিলাৰ ডিগ্ৰী কোৰ্চ কৰা যদি আছিলে সেইটো পোষ্ট আছিলে বেচিলাৰ ডিগ্ৰী তাৰপিছতো আহিলে উইথ চাৰ্টিফিকেট অফ ষ্টেনোগ্ৰাফাৰ কম্পিউটাৰ চাৰ্টিফিকেট ডিপ্ল'মা মানে ষ্টেনোগ্ৰাফাৰ যিসকলে কৰি থৈছিল তেওঁলোকৰ কাৰণে এক্সট্ৰা পোষ্ট আৰু লাষ্টতো চাই HSLC লেভেল মানে মেট্ৰিক পাছ লেভেলৰ ড্ৰাইভাৰ পোষ্টৰ কাট অফ ইয়াত যদি আমি একেবাৰে কম কাট অফ এটা যদি চাওঁ ফিজিকেল হেণ্ডিকেপ বিটোত যদি আমি চাওঁ একেবাৰে কম কাট অফ গৈছে দেখিছেনে 14 নম্বৰ পোনে এইটো 27 গৈছে অনলি এইটো কোনটো পোষ্টত গৈছে মই আপোনালোকক কৈ আছোঁ বেচিলাৰ ডিগ্ৰী উইথ চাৰ্টিফিকেট অফ ষ্টেনোগ্ৰাফাৰ যিখিনি ডিগ্ৰী কৰি ষ্টেনোগ্ৰাফাৰী কোৰ্চ কৰি থৈছে তাত যদি এনেকুৱা ধৰণৰ কোৱালিফিকেশ্যন আপোনাৰ আছিলে 27.50 হৈছে 150 মাৰ্কৰ ভিতৰত 27.50 কাট অফ গৈছে দেখিছে নিচেই কম আৰু বাকিখিনিত অলপ হাই গৈছে বাকি ফিজিকেল হেণ্ডিকেপৰ কাট অফটো আমি চাওঁ যদি একেবাৰে ওপৰতে পায় তেওঁলোকৰ কেণ্ডিডেটখিনিয়ে 50 আশে-পাশে তলতে গৈছে কাট অফখিনি 150 ভিতৰত বাকি সকলোৱে হাই গৈছে আৰু এই কাট অফ লিষ্টখন মই ডেসক্ৰিপচনৰ যেটো টেলিগ্ৰাম চেনেলৰ লিংক আছে তাতে আপুনি জয়েনিং হৈ ল'ব তাতে যদি ডাউনলোড কৰিবলৈ অসুবিধা পায় সাৰ্ভাৰৰ যেহেতু অলপ প্ৰবলেম হৈ আছে আপোনালোকে ডাইৰেক্টলি এই সাৰ্টিফিকেটখন পাই যাব তাৰ দ্বাৰা আপোনালোকে চাই ল'ব পাৰিব ইয়াৰ পিছতে আমি আকৌ বেক হৈ যাম বাকি পোষ্টখিনি কাট অফ চাম এতিয়া যেহেতু আমি ইয়াৰ পিছতে আপোনাৰ 8 পাছ আৰু মেট্ৰিক পাছ লেভেলৰ কাট অফটো চাম ইয়াতো লিংকটো মই দেখাইছো যেনেদৰে আপোনাৰ ৰিজাল্টটো চেক কৰিব পাৰিব ইয়াৰ যদি চাই কাট অফ লিষ্টটো চাম আমি 8 পাছ লেভেলৰ আৰু মেট্ৰিক পাছ লেভেলৰ কাট অফ লিষ্টটো চাম এতিয়া এই ৰঙা যিকেইটা আখৰ আছে তাতে আপুনি ক্লিক কৰি দিলে হ'ল ক্লিক কৰি দিয়াৰ পিছতে PDF আকাৰে মোবাইল ফোনত এনেদৰে আপোনাৰ ডাউনলোড হৈ যাব ইয়াৰ 8 পাছৰ কাট অফটো অলপ ভালকৈ চাম যেটো এইকেইটাত বহুতৰ আশা থাকে ইয়াত যদি চাই আনৰিজাৰ্ভত গৈছে মেট্ৰিক পাছৰ আপোনালোকৰ 91.50 কাট অফ গৈছে তাৰপিছত এনেদৰে আপোনাৰ চেক কৰিব তাৰপিছত এইফালে লাষ্টলে 8 পাছ লাষ্টৰ ঘৰটো আপোনালোকৰ একেবাৰে 8 পাছ লেভেলৰ পোষ্টখিনি কাট অফ গৈছে একেবাৰে লাষ্টৰ ঘৰটো যদি 8 পাছ লেভেলৰ কাট অফ কম ক'ত গৈছে সেইটো চাম হাইটোতো নাচাওঁ আমি একেবাৰে কম কেণ্ডিডেট কম গৈছে 47 কম সৰি 26.75 গৈছে এইটো ফিজিকেল হেণ্ডিকেপৰ ডি লেভেলৰ যিখিনি ফিজিকেল হেণ্ডিকেপ আছিলে তেওঁলোকৰ অনলি 26.75 গৈছে ডি হয়তো আপোনালোকৰ একেবাৰে শাৰীৰিকভাৱে সক্ষম একেবাৰে বিকলাংগ যিসকল কেণ্ডিডেট থাকে অলপ হাই গৈছে 69.75 যিসকল ফিজিকেল এ মানে 40% যিসকলৰ ডিজিবিলিটি আছিলে তেওঁলোকৰ হয়তো মই যদি ভুল কোৱা নাই 69.75 গৈছে এইদৰে আপোনাৰ প্ৰতিটো কাষ্টৰ কাট অফটো মিলাই চাব আৰু টি টাইপৰ আদিবাসী OBC এইটো 17.75 গৈছে বা HSLC লেভেল মেট্ৰিক লেভেলৰ আপোনালোকৰ ITI থকা সকলৰ অনলি 26.75 কাট অফ 135 নে 150 মাৰ্ক আছিলে মই এতিয়া মনত নাই ভালদৰে এইদৰে আপোনাৰ কাট অফ লিষ্টটো চাব পাৰিব এতিয়া নিশ্চয় গম পালে এই কাট অফ লিষ্ট কেইখন ডেসক্ৰিপচনৰ যেটো টেলিগ্ৰাম চেনেলৰ লিংক আছে টেলিগ্ৰাম চেনেলটো আপোনালোক জয়েন হ'ব এতিয়াও বহুখিনি কেণ্ডিডেট জয়েনিং হৈছে যিসকল সাবস্ক্ৰাইবাৰ আছে আপোনাৰ টেলিগ্ৰাম চেনেলটো একাউণ্ট নাই যদিও একাউণ্ট খুলি আপোনালোক জয়েন হওক তাত প্ৰতিটো ভিডিঅ'ৰ লিংক এনেদৰে অফিচিয়েল নটিফিকেশ্যন কাট অফ লিষ্ট তাতে প্ৰভাইড কৰি থাকোঁ আপোনালোকে চাই থাকিব পাৰিব আৰু শেষত এটা কথা কৈছোঁ যিসকল এনেকুৱা কেণ্ডিডেট আছে আপোনাৰ এক্সাম যিহেতু ভাল হোৱা নাই বা কাৰোবাক চাবলৈ দিবলৈও লাজ পাইছে তেওঁলোকে এই ভিডিঅ'টো চালেই হ'ল মই ধুনীয়াকৈ দেখাই দিলোঁ গোটেইখিনি কথা তথ্য তন্নকৈ আপোনালোকে ভিডিঅ'টো অকণমান শ্বেয়াৰ কৰি দিব সকলোলৈকে আৰু সকলোৱে হয়তো এনেকৈ কমফৰ্টেবল নহয় যাক তাক নিজৰ পাৰ্চনেলি ৰিজাল্টটো দেখুৱাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিব প্ৰতিটো তথ্য মই এনেদৰে দি থাকোঁ যিকোনো চাকৰি ৰিলেটেড আৰু বিশেষকৈ যিসকলে নতুনকৈ মেট্ৰিক হাই ছেকেণ্ডেৰী পৰীক্ষা দিছে তেওঁলোকলৈ ভিডিঅ'টো শ্বেয়াৰ কৰিব তেওঁলোকো হয়তো মেট্ৰিক হাই ছেকেণ্ডেৰী পাছ কৰাৰ পিছত চাকৰিৰ প্ৰতি আগ্ৰহী হ'ব সেইবাবে মোৰ চেনেলটোৰ দ্বাৰা তেওঁলোকৰ লক্ষ্য উদ্দেশ্যখিনি পূৰণ কৰিব পাৰিব আৰু যিসকল কেণ্ডিডেট জয়েনিং হৈ আছে আগৰ পৰা প্ৰায়খিনি মই এপ্লাই হোৱাৰ পৰা
প্ৰতিটো ইণ্টাৰভিউ দিয়ালৈকে যিমান পাৰোঁ হেল্প কৰি আছোঁ। মোৰ হোৱাটছআপ গ্ৰুপতো জইন হ'ব পাৰে। যি ডকুমেণ্ট লাগে ডকুমেণ্টৰ কথা যিকোনো কথা মই যিমানখিনি জানো, নজনাখিনিতো মই ক'ব নোৱাৰিম ন। যিখিনি জানো সকলোখিনি তথ্যই দি আছোঁ, আপোনালোক জইন হৈ ল'ব। ইনষ্টা আইডিটো দি থৈছোঁ, ফ'ল' কৰি ৰাখিব। পাৰ্চনেলি কিবা প্ৰব্লেম থাকিলেও মোক ক'ব পাৰে, চাকৰি ৰিলেটেড কিবা পাৰ্চেণ্টেজে হওক বা কিবাই হওক, কেনেদৰে প্ৰিপেৰেশ্যন কৰিব অলপ চলপ মই যিহেতু বহুখিনি ট্ৰাই কৰি অভিজ্ঞতা আছে, তাৰ অভিজ্ঞতাৰ ফালৰ পৰা আপোনালোকক বুজাবলৈ প্ৰতিটো কথা চেষ্টা কৰোঁ। চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু লাইক কৰি দিব গোটেই ইনফৰমেশ্যনখিনি পাই যদি ভাল লাগিলে। নেক্সট আকৌ অন্য এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ'ৰ সৈতে আপোনালোকৰ সন্মুখত লগ পাম। এইবাৰ বেয়া হৈছে যদি মন বেয়া কৰিবলৈ কথা নাই, যথেষ্ট কেণ্ডিডেট বেছি আছিলে, কাট অফটো হাই যাবই এনেও। আপোনালোকে নেক্সট 3rd গ্ৰেড 4th গ্ৰেড বুলিয়ে নহয়, এনি ভেকেঞ্চি আহি থাকিব অসম চৰকাৰৰ লগতে ভাৰত চৰকাৰৰ। ভালদৰে প্ৰিপেৰেশ্যন কৰক। কোনোবা এটা নহয় কোনোবা এটা আপোনাৰ যদি কপালত চাকৰি কৰিবলগীয়া আছে, নিশ্চয় পাবগৈ, হাৰ মানিব নালাগে। যিটো আছে সেইটোৱে হ'ব, বাকী নিজৰ কৰ্ম কৰি যাব লাগে। তাকে চিন্তা কৰি আপোনালোকৰ লক্ষ্য উদ্দেশ্যবোৰ পূৰণ হোৱাৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই আজিৰ ভিডিঅ'টোৰ পৰা ইমানতে বিদায় লৈছোঁ। ঘৰখন, পৰিয়ালটো, সমাজখন তথা দেশখনৰ উন্নতিৰ হকে প্ৰতিটো ক্ষেত্ৰতে কাম কৰি যাওক। আপোনালোকৰ লক্ষ্য উদ্দেশ্য সোনকালে পূৰণ হওক, তাৰেই কাৰণে পুনৰবাৰ ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই আজিৰ ভিডিঅ'টোৰ পৰা ইমানতে বিদায় লৈছোঁ। ধন্যবাদ।